নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল অৰিঅ' বিস্কুট দি ডোৰা কেক। মই ডোৰা কেকটো কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ডোৰা কেকটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে কেকটো, দেখা পাইছে। আৰু চাওক এইটো চাওক ধুনীয়া, একদম কিমান মোটা মোটা হৈছে। চবকেইটাই কেকটো ধুনীয়া হৈছে। চাওক কিমান ধুনীয়া হৈছে আৰু কিমানখিনি লোভনীয়। এটা মই কাটি দেখাই দি আছোঁ। আৰু ভিতৰত চাওক কিমান ধুনীয়া হৈছে। আৰু কেকটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। ডোৰা কেক বনাবৰ কাৰণে মই ইয়াতে 2 পেকেট অৰিঅ' বিস্কুট লৈছোঁ। আৰু এতিয়া অৰিঅ' বিস্কুটকেইটা মই ওলাই ল'ম। এতিয়া পেকেটখিনি ছিঙি গোটেইকেইটা বিস্কুট এই বাতিটোত লৈ আছোঁ। আৰু এতিয়া বিস্কুটৰ এই ভিতৰৰ ক্ৰীমখিনি এতিয়া ওলাই ল'ম ধুনীয়াকৈ। গোটেইকেইটা বিস্কুটৰ পৰা ক্ৰীমখিনি ওলাই ল'লোঁ। বহুতখিনি ক্ৰীম হৈছে। এতিয়া বিস্কুটকেইটা অলপ ভাঙি দিম হাতেৰে। গোটেইকেইটা ভাঙি মিক্সাৰ জাৰ এটাত দিম ধুনীয়াকৈ। এতিয়া গোটেইখিনি বিস্কুট মিক্সাৰ জাৰটো দি আছোঁ। বিস্কুটখিনি গুড়ি কৰি ল'লোঁ। আৰু এতিয়া দি আছে ইয়াতে গাখীৰ ল'লোঁ 1 কাপ। গুটিখিনি একেবাৰে নিদিওঁ, অলপ অলপকৈ দিম আৰু মিক্সি কৰি ল'ম। এতিয়া দি আছে ইয়াতে বিস্কুটৰ যিখিনি ক্ৰীম ওলাইছিল গোটেইখিনি ক্ৰীম দি দিলোঁ। আৰু ক্ৰীমখিনি দিওঁ অলপ আৰু এবাৰ মিক্সি কৰি ল'ম। বিস্কুট আৰু ক্ৰীমে একেলগত ভালদৰে ব্লেণ্ড কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইখিনি এটা এই বাতিটোত ঢালি দি আছোঁ। একদম প্লেন কৰি দিছোঁ ধুনীয়াকৈ। আৰু গোটেইখিনি ঢালি দিম ইয়াতে। ইয়াতে দি আছোঁ আধা চামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰ দি ভালদৰে মিক্স কৰি দি আছোঁ। ধুনীয়াকৈ মিক্স কৰি দিব এনেদৰে চামুচেৰে লৰাই। ইফালে গেছতে এটা পেন বহাইছোঁ আৰু পেনত দি আছোঁ অলপখিনি ৰিফাইন তেল। আৰু এটা টিচু পেপাৰ দি তেলখিনি এনেদৰে ভালদৰে চাৰিওফালে ঘঁহি দি আছোঁ ধুনীয়াকৈ। গৰম হৈ গ'ল। আৰু এইফালে অলপ অলপ এনেদৰে বিস্কুটৰ বেটাৰ ল'ম আৰু দিম। ফটকৰে আঁতৰাই দিলোঁ। ডোৰা কেকটো হ'ব ধৰিছে, দেখাই পাইছে ওপৰেদি এনেদৰে ফুটফট উঠি আছে। আৰু এইটো ডোৰা কেক বনাওঁতে বেছি টাইম নালাগে, মাত্ৰ 1 মিনিটমান নালাগে। 1 মিনিটমান ধৰিলেও 1 মিনিটৰ ভিতৰতে হৈ যাব। এতিয়া লাহে লাহে ওলোটাই দিম। এনেদৰে ওলোটাই দিলোঁ। এইটো কেক হৈ গ'ল। এইটো উঠাই ল'ম এতিয়া। এইফালে প্লেটত দি দিলোঁ। ঠিক তেনেদৰে আকৌ পেনটো অলপ মুচি দি আছোঁ। এতিয়া আৰু টিচু পেপাৰত তেল লগোৱা নাই, আগতে যিখিনি তেল আছিল সেইখিনি দি মুচি দিলোঁ। আৰু বেটাৰটো দিয়াৰ আগতে আৰু অলপ লৰাই ল'ব এনেদৰে। এইটো কেকো এতিয়া ওলোটাই দিম।
এইটো ডৰা কেক হৈ গ'ল, এইটো উঠাই লৈ আছোঁ। তেনেদৰে চেম আকৌ এবাৰ এনেদৰে পেনটো মুচি লৈ আকৌ এবাৰ দি আছোঁ। এইটো কেকো হৈ গ'ল, এইটো ওলোটাই দি আছোঁ। ঠিক তেনেদৰে বাকী কেককেইটাও বনাই ল'ম, বনাই দেখাম আপোনালোকক। উল্টাই দিয়াৰ লগে লগে এনেদৰে ফুলি উঠে কেকটো। গোটেইকেইটা ডৰা কেক বনোৱা হৈ গ'ল। চব কিমান ধুনীয়া হৈছে, চবকেইটা কেক ধুনীয়া হৈছে আৰু কিমানখিনি চফ্ট। আৰু এনেদৰে ডৰা কেক বনাই দিলেতো ল'ৰা ছোৱালীৰ কোনো কথাই নাই, ল'ৰা ছোৱালীয়ে বহুত ভাল পায় খায়। এতিয়া ডৰা কেকত ক্ৰীম লগাই ল'ম। এইটো সাইডত লগাম ক্ৰীম, আৰু ক্ৰীম মই হুইপ ক্ৰীম লগাই দি আছোঁ। ধুনীয়াকৈ ভালদৰে এনেদৰে ক্ৰীম লগাই দিম। চাওক এনেদৰে গোটেইকেইটা ক্ৰীম লগাই ল'লোঁ আৰু কিমান ধুনীয়াকৈ লগাইছোঁ। আৰু এইটো ক্ৰীম মই নিজে ঘৰতে বনোৱা ক্ৰীম, আৰু মোৰ হুইপ ক্ৰীমৰ ভিডিঅ' দিয়া আছে, আপোনালোকে পাৰিলে চাই ল'ব পাৰে। আৰু এনেদৰে আৰু এটা ডৰা কেক ল'লোঁ, এনেদৰে ওপৰত বহাই দিলোঁ, দেখা পাইছে। আৰু চাইডেদি এনেদৰে অলপ চেপি চাইডেদি লগাই দি আছোঁ একদম ধুনীয়াকৈ। সব কিমান ধুনীয়া হৈছে। ঠিক তেনেদৰে বাকীকেইটাও লগাই দিম। এনেদৰে বাকীকেইটা এনেদৰে বহাই কিনাৰেদি এনেদৰে অলপ চেপি দিম। হৈ গ'ল মোৰ ডৰা কেকখিনি। চব কিমান ধুনীয়া হৈছে। আৰু এনেদৰে ডৰা কেক বনাই ল'ৰা ছোৱালীক দিব, খাই বহুত ভাল পাব ইহঁতে, আৰু বহুত টেষ্টি হয় এইটো ডৰা কেক। আৰু আপোনালোকে পাৰিলে বিস্কুটৰ যিখিনি ক্ৰীম আছে এইখিনি ক্ৰীম দি দিব পাৰে। মোৰ তাত ঘৰতে আছিল কাৰণে মোৰ হাতত হুইপ ক্ৰীম, সেইবুলি হুইপ ক্ৰীমখিনিও দিলোঁ। আৰু নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।